ভূপেন বৰা ডাঙৰীয়াই আৰু এটা কথা কৈছিল সন্মুখত এনেকুৱা এটা কথা ক'ব পাৰে আৰু তাৰ পিছত পদত্যাগ কৰাৰ পিছত এদিনৰ ৰ'ব নোৱাৰিলে তাৰ পিছদিনাই বিজেপি যাব পাৰে তেওঁ কথাবোৰ কিমান আপোনালোকে গ্ৰহণ কৰিব পাৰে বা তেওঁৰ কথাৰ কিমান যোগ্যতা আছে এইখিনি আপোনালোকে বুজি পায় আৰু আনফালে চাওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাবে তেওঁ এজন হিন্দু নেতা হৈ গ'ল মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিছো কাইণ্ডলি হিন্দু নেতাৰ সাৰ্টিফিকেট বিতৰণ কৰাৰ কামটো ইমান লজ্জিত হ'ল আপুনি সেইজনকে আপোনালোকে একদিনত ৰাজনৈতিক হিন্দু অসম কোন হিন্দু নেতা কোন নহয় এটোৰ প্ৰমাণ পত্ৰ দিয়া তেওঁ কোনো অধিকাৰ নাই এজন নেতাৰ অভিনয় এজন নাৰী সন্মানৰ প্ৰতি যে অভিনয় কৰি আছিল আৰু আনগৰাকীয়ে যে মা কামাখ্যাৰ বৰদোৱা থানৰ সন্মুখত শপত লোৱা যে অভিনয় কৰি আছে দুয়োজনৰ অভিনয় মুকলি হ'ল মই ভাল পালো যে দুয়োজন ককায়েক ভায়েক আজি একে মঞ্চত থাকিব ভালে থাকক মই ভাবো যে এইবাৰ কংগ্ৰেছ নতুন কংগ্ৰেছ বনাম পুৰণি কংগ্ৰেছৰ যুঁজ হ'ব বিজেপি দলৰ ভিতৰত পুৰণি বিজেপি ক'ত ৰাজেন গোহাঁই ডাঙৰীয়াটো এৰিছে সিদ্ধাৰ্থ ৰায় আজি নাম নোহোৱা হ'ল আজি বিজয়া খুৰীৰ আজি তেওঁলোকৰ জীয়েকৰ সিট নাইকিয়া হ'ল আজি দিলীপ শইকীয়া একেৰকম দেখাই নাপাওঁ তো পুৰণি বিজেপিবোৰ গ'লেই অগপ দল গ'লেই এতিয়া মাত্ৰ যে যিসকলে 15 বছৰ কংগ্ৰেছ চৰকাৰৰ দিনত বহুত কেলেংকাৰী কৰিলে তেওঁলোকে নিজকে ৰাজনৈতিকভাৱে বচাবলৈ এটা বেলেগ দলত গৈ এই গোটেই দলটো হাইজেক কৰিলে সেইসকলৰ ভুৱা কংগ্ৰেছীৰ লগত আজি আমাৰ বাস্তৱ কংগ্ৰেছী যুঁজিব এইটো নতুন কংগ্ৰেছ বনাম পুৰণি ভুৱা কংগ্ৰেছৰ যুঁজ এবাৰ বিধানসভা নিৰ্বাচনত আপোনালোকে দেখা পাব